পোনপ্ৰথমে আমাৰ অভাৱ অভিযোগবোৰ ৰাইজ তথা বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ সুবিধা দিয়াৰ বাবে সাংবাদিক মেল বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পাট্টাধাৰী মাটিত শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সমিতিয়ে আৰু মণ্ডলে মিলি পকা খুঁটি পুতি, যাৰ ফলত আজি আমাৰ খেতিয়ক ৰাইজৰ শালি খেতি কৰাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। আমি জনামতে চৰকাৰী মাটি কিছু ব্যক্তিয়ে বিক্ৰী কৰে, সেয়া আমাৰ হাতত তথ্য আছে। বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ তথা ৰাইজৰ মতামত বিচাৰি আজি এই সাংবাদিক মেলৰ আয়োজন কৰা হৈছে। আজি আমাৰ মূল বিষয়বস্তুখিনি হ'ব আমাৰ এই অঞ্চলৰ ৰাইজৰ যিখিনি আমাৰ পাট্টাধাৰী মাটি আছে, এই মাটিখিনি মন্দিৰৰ প্ৰাক্তন সভাপতি আৰু সম্পাদক মাননীয় অৰূপ কুমাৰ পাঠক আৰু মাননীয় শ্ৰী অখিল চৌধুৰীয়ে তেওঁলোকে আমাৰ মন্দিৰৰ মাটি বুলি আমাৰ পাট্টাধাৰীৰ ওপৰত তেওঁলোকে পকী খুঁটি গাড়ী মন্দিৰৰ মাটি বুলি তেওঁলোকে দখল কৰিছে। আমি বাৰ বাৰ তেওঁলোকক অনুৰোধ কৰিছোঁ যে মন্দিৰৰ মাটি আপোনালোকে ওলাই লৈছে, এইটো ভাল কথা। মন্দিৰ ঘৰ আমাৰে কথা, আমাৰে মন্দিৰ, আমি তাত নথৈ সুখী হৈছোঁ। তথাপিতো আমি তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰিলোঁ যে আমাৰ যিখিনি পাট্টাধাৰী মাটিৰ ওপৰত আপোনালোকে খুঁটি গাড়িছে, সেই খুঁটিখিনি আপোনালোকে উঠাই দিয়ক আৰু আমাৰ পাট্টাধাৰী মাটিখিনি খেতি কৰাৰ এটা সুবিধা দিয়ক। তেওঁলোকক বাৰম্বাৰ আমি অনুৰোধ কৰাৰ ফলত তেওঁলোকে আজিলৈ আমাৰ এই বস্তুটোত গুৰুত্ব দিয়া নাই। আজি যাৰ ফলত আমি আপোনালোকক মাতি আজি সংবাদ মেলখন পাতিবলৈ আমি বাধ্য হৈছোঁ। 2 নম্বৰ প্ৰশ্ন হ'ল আমাৰ যিখিনি আমাৰ মন্দিৰৰ মাটি আছে, এই মাটিখিনি আছিল আমাৰ 350 বিঘা, 349 বিঘা। এই 349 বিঘা মাটিৰে আমাৰ হাতত তথ্য পৰা মতে 52 বিঘা মাটি এই অঞ্চলৰে মানুহ মন্দিৰৰ মাটি তেওঁলোকে বিক্ৰী কৰিছে। এতিয়া আমাৰ অনুৰোধ, যিসকল ব্যক্তিয়ে মন্দিৰৰ মাটি বিক্ৰী কৰিছে তেওঁলোকক মাতি আনি তদন্ত কৰি ইয়াৰ উচিত ব্যৱস্থা ল'ব লাগে। দ্বিতীয়তে, আপোনালোকৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাওঁ যে পুনৰ সস্তৰ গাঁও আৰু ভাণ্ডাৰা গাঁৱৰ মাটিৰ জৰীপ কাৰ্য কৰি ম্যাদী পট্টাভুক্ত মাটিখিনি উলিয়াই দিব লাগে। ইয়াত আমাৰ ৰাইজৰ পূৰ্ণ সহযোগিতা থাকিব। আজিৰ মেইন আমাৰ সংবাদ মেলৰ